নমস্কাৰ সুপ্ৰভাত এক গুড মৰ্নিং 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল প্লাছমংখী প্ৰথমটো খবৰ উপনিৰ্বাচনৰ প্ৰাক্ষণত আজি বিজেপি যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে প্ৰাক্তন ডনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপসভাপতি আছিল প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপি যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে শেহতীয়া আৰু অতি গুৰুত্বপূৰ্ণ খবৰ মুখ্যম আঘাত পৰিছে এতিয়া কংগ্ৰেছত উপনিৰ্বাচনৰ প্ৰাক্ষণত আজি বিজেপিত যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে প্ৰাক্তন ডনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপসভাপতি আছিল প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে খবৰ এবাৰ কৰোনাৰ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ দুৰ্গা পূজাৰ পিছতে পৰিলক্ষিত হৈছে কৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ ঘটনা বিশেষকৈ শনিবাৰৰ দিনটোত ৰাজ্যত 269 জন লোক কৰোনাত আক্ৰান্ত হৈছে একেদৰে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 5 জনৰ মৃত্যু হৈছে কেৱল কামৰূপ মহানগৰতে 61 জন লোক কৰোনাত আক্ৰান্ত হৈছে এফালে বৰপেটাত 33 জন যোৰহাটত 27 জন গোলাঘাটত 20 জন বঙাইগাঁৱত 2 জন ধেমাজি আৰু নলবাৰীত এজনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে ইফালে এই পৰ্যন্ত ৰাজ্যত কৰোনাৰ পৰা আৰোগ্যৰ হাৰ হৈছে 98.45% আৰু উদ্বেগজনক কথাটো হৈছে আৰোগ্যৰ হাৰ ক্ৰমাৎ কমি অহা দেখিবলৈ পোৱা গৈছে কালি আছিল 98.95 আজি 98.45% জনাম পুনৰ এবাৰ উদ্বেগজনক খবৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে দুৰ্গা পূজাৰ পাছত এতিয়া কৰোনা যেনে ত্ৰাসৰ সৃষ্টি কৰিছে পূজাৰ পাছতে এয়া এছঅপি শিথিল কৰি দিয়াৰ পাছত ক্ৰমান্বয়ে যেন এতিয়া কৰোনাৰ বৃদ্ধি হৈছে কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে দুৰ্গা পূজাৰ পিছতে পৰিলক্ষিত হৈছে এই সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ ঘটনাটো বিশেষকৈ কালিৰ দিনটোত ৰাজ্যত 269 জন লোক কৰোনাত আক্ৰান্ত হৈছে নতুনকৈ একেদৰে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 5 জনৰ মৃত্যু হৈছে কেৱল কামৰূপ মহানগৰতে 61 জন লোক কৰোনাত আক্ৰান্ত হৈছে এফালে বৰপেটাত 33 জন যোৰহাটত 27 জন গোলাঘাটত 20 জন বঙাইগাঁৱত 2 জন ধেমাজি আৰু নলবাৰীত এজনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে ইফালে এই পৰ্যন্ত ৰাজ্যত কৰোনাৰ পৰা আৰোগ্যৰ হাৰ পুনৰ এবাৰ জনাম 98.45% দুধনৈৰ খবৰ শান্তিনগৰত দুধনৈ নৈত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে উদ্ধাৰ হোৱা মৃতদেহটো দুধনৈৰ ডামৰা ৰোডৰ মোহন বিশ্বকৰ্মা বুলি চিনাক্ত হৈছে ইতিমধ্যে দশমীৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল 26 বছৰীয়া মোহন বিশ্বকৰ্মা পৰিয়ালে এজাহাৰো দিছিল স্থানীয় লোকে জনোৱা মতে মৃতদেহটোৰ কিছু অংশত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এই মুহূৰ্তলৈকে এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড সেয়া স্পষ্ট কৰা নাই যদিও আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে উল্লেখ কৰিব পাৰি এইখিনিতে নৈখনত পানীৰ পৰিমাণ একেবাৰে কম এতিয়া প্ৰশ্ন হৈছে মাত্ৰ 1 পৰা 1.5 ফুট পানীত পৰি কিদৰে মৃত্যু হ'ব পাৰে এজন যুৱকৰ এয়া পৰিকল্পিত হত্যাকাণ্ড নেকি সকলোবোৰ পোহৰলৈ আহিব মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জনাম আকৌ এবাৰ এয়া খবৰ দুধনৈ শান্তিনগৰত দুধনৈ নৈত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক দিছে খবৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে মৃতদেহটো উদ্ধাৰো কৰিছে তেওঁলোকে উদ্ধাৰ হোৱা মৃতদেহটো দুধনৈৰ ডামৰা ৰোডৰ মোহন বিশ্বকৰ্মা বুলি চিনাক্ত হৈছে ইতিমধ্যে দশমীৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল 26 বছৰীয়া মোহন বিশ্বকৰ্মা পৰিয়ালে এজাহাৰো দাখিল কৰিছিল এই সন্দৰ্ভত স্থানীয় লোকে জনাইছে মৃতদেহটোৰ কিছু অংশৰ আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এই মুহূৰ্তলৈকে এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড সেয়া স্পষ্ট কৰা নাই যদিও তদন্ত আৰম্ভ কৰিছে নৈখনৰ পানীৰ পৰিমাণ একেবাৰে কম এতিয়া এইখিনি মুহূৰ্তত এটা প্ৰশ্ন হৈছে যে মাত্ৰ 1 পৰা 1.5 ফুট পানীত পৰি এজন লোকৰ কেনেকৈ মৃত্যু হ'ব পাৰে এয়া পৰিকল্পিত হত্যাকাণ্ডই নেকি সকলোবোৰ পোহৰলৈ আহিব মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে আমি জনাই যাম এয়া খবৰ পৰৱৰ্তী সময়ত কি আহিল তদন্তৰ পাছত বা মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰসংগ এইবাৰ মহানগৰীত যোৱাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ যি অভিযান নৱগ্ৰহৰ মেপল অকৰ এটা এপাৰ্টমেণ্টত তালাচী চলিছে দীৰ্ঘদিন ধৰি আইপিএলৰ নামত চলি আছিল জুৱা অজয় আগৰৱালা নামৰ এজনৰ নেতৃত্বত চলিছিল এই জুৱা অজয় আগৰৱাল নামৰ লোকজনক বিচাৰি অভিযান চলোৱা হৈছে 3 দিন পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল 3 জুৱাৰীক
তিনি জুৱাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতে চলিছে এই অভিযান। আমি জনাইছোঁ ইতিমধ্যে গুৱাহাটীত জুৱাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চে চলাইছে অভিযান। নৱগ্ৰহৰ মেপল লেকৰ এটা এপাৰ্টমেণ্টত চলাইছে তালাচী। দীৰ্ঘদিন ধৰি IPLৰ নামত চলি আছিল জুৱা। অজয় আগৰৱালা নামৰ এজনৰ নেতৃত্বত চলিছিল এই জুৱা। অজয় আগৰৱালা নামৰ লোকজনক বিচাৰি এতিয়া অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। 30 দিন পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল তিনি জুৱাৰীক। তিনি জুৱাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতে চলিছে এই অভিযান। এইবাৰ খবৰ জনাম আলফা স্বাধীনত মুখ্যম আঘাত। আলফাৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম ওৰফে যোগেন মিলিৰ আত্মসমৰ্পণ। তিনিচুকীয়া আৰক্ষী তথা সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছে হিমালয় অসমে। স্বাস্থ্যজনিত কাৰণত মূল সুঁতিলৈ উভতি আহিছে আলফা কেডাৰজন। 1996 চনত আলফাত যোগদান কৰিছিল হিমালয় অসমে। হিমালয় অসমৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত। স্বাস্থ্যজনিত কাৰণতে এতিয়া তেওঁ মূল সুঁতিলৈ আহিব বিচাৰিছে। এয়া এক আলফা স্বাধীনৰ ক্ষেত্ৰত মুখ্যম আঘাত বুলি ক'ব লাগিব। আলফাৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম ওৰফে তেওঁক যোগেন মিলি বুলিও জনা যায়। তেওঁ আত্মসমৰ্পণ কৰিছে। তিনিচুকীয়া আৰক্ষী তথা সেনাৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰিছে। স্বাস্থ্যজনিত কাৰণতে তেওঁ মূল সুঁতিলৈ উভতি আহিছে। 1996 চনত আলফাত যোগদান কৰিছিল হিমালয় অসমে। তেওঁৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত। অৰিজিনেল নাম যোগেন মিলি। মোৰ দিচাংমুখ অফলত শিৱসাগৰ। সংগঠনত 20 বছৰমান হৈছে। 99 মোৰ নিজৰ ব্যক্তিগত ফেমিলি কণ্ডিশ্যন আৰু মোৰ নিজৰ অলপ ব্যক্তিগত বেমাৰ এটা আছে। অসুখীয়াৰ কাৰণে বিচাৰোঁ। GSK কেম্পত আছে। স্থিতি ভালেই। বিভিন্ন আমাৰ যিবোৰ এজেঞ্চিজ আছে, ইণ্টেলিজেঞ্চ এণ্ড ছিকিউৰিটি এজেঞ্চিজ, তেওঁলোকৰ যৌথ প্ৰচেষ্টাত কেইবাজনো আহিলে। একজেক্টলি আচলতে কেইবাজনো তেনেকুৱা মানে ছিনিয়ৰ পৰ্যায়ৰ কেডাৰ বেক কৰিছে, মূল সুঁতিলৈ আহিছে। চৰকাৰ পলিচি ৱাইজ আমি একচেপ্ট কৰিছোঁ, প্ৰভাইডেড দে আৰ নট ইনভলভ উইথ এনি ক্ৰিমিনেল এক্টিভিটিজ। ইয়াত অহাৰ পিছতো যদি কিবা ক্ৰিমিনেল এক্টিভিটিজতে হয়, তেতিয়া এজ পাৰ ল' একশ্যন লোৱা হ'ব। আৰু তেওঁলোকৰ আগতে কৰি অহাৰ ক'ৰবাত যদি ইনভলভমেণ্ট কিবা থাকে তেতিয়াও লোৱা হ'ব। কিন্তু সদ্যহতে আমি যি নিজে উইলিং গুচি আহিবলৈ, তেখেতসকলৰ আমি যিটো চৰকাৰী যিটো ব্যৱস্থা সেইমতে একচেপ্ট কৰি লোৱা হৈছে। উৎকট গৰমে দহিছে ৰাজ্যক। ইতিমধ্যে 10টা বৰ্ষৰ ভিতৰত অক্টোবৰ মাহৰ সৰ্বাধিক গৰমে দহিছে এতিয়া ৰাজ্যবাসীক। আৰু ই এক অভিলেখো কৰিছে। বিগত 10টা বছৰৰ সকলো অভিলেখ ভংগ কৰি 2021 অক্টোবৰ মাহত গৰমে চুলে 37.7 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ আগতে এই গৰমৰ মাত্ৰা সৰ্বাধিক ৰূপে পৰিগণিত হৈছিল 2016 আৰু 17 বৰ্ষত, যি আছিল 36.2 ডিগ্ৰী। কিন্তু এইবাৰ এই সকলো অভিলেখ ভংগ কৰি পাৰাস্তম্ভই চুলে 37.7 ডিগ্ৰী চেলছিয়াছৰ ঘৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলত মেঘৰ স্থিতি কমি থকাৰ বাবে এই গৰমৰ প্ৰকোপ বৃদ্ধি হোৱা বুলি মন্তব্য কৰে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অৱশ্যে অহা কাইলৈ অসমৰ কিছু ঠাইত বৰষুণ অহাৰ আশংকা কৰিছে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এক উদ্বেগজনক কথা, উৎকট গৰমে দহিছে এতিয়া ৰাজ্যক। ইতিমধ্যে 10টা বৰ্ষৰ ভিতৰত অক্টোবৰ মাহৰ সৰ্বাধিক গৰমে গঢ়িছে এতিয়া অভিলেখ। বিগত 10টা বছৰৰ সকলো অভিলেখ ভংগ কৰি 2021 অক্টোবৰ মাহত গৰমে চুইছেগৈ 37.7 ডিগ্ৰী চেলছিয়াছ। हमारे नॉर्थ ईस्टर्न स्टेट्स में कुछ जो टेम्परेचर है, मैक्सिमम टेम्परेचर जो है वो अधिक चल रहा है। जैसे आज गुवाहाटी में मैक्सिमम टेम्परेचर रिकॉर्ड किया गया है 36.5 डिग्री सेल्सियस, डिब्रूगढ़ में 35.8 डिग्री सेल्सियस, तेजपुर में 34.7 डिग्री सेल्सियस, सिलचर में 35.4 डिग्री सेल्सियस, धुबरी में 32.9 डिग्री सेल्सियस, जोरहट में 35.0 डिग्री सेल्सियस, नॉर्थ लखीमपुर में 36.4 डिग्री सेल्सियस। आने वाले दिनों में जो वेदर फोरकास्ट हम लोग एक्सपेक्ट कर रहे हैं, तो डे 1 में हम लोग वेदर फोरकास्ट एक्सपेक्ट कर रहे हैं लाइट टू मॉडरेट रेन थंडर शावर्स इज वेरी likely to occur at a few places over Nagaland, Manipur, Mizoram and Tripura, and light rain thunder showers is very likely to occur at isolated places over Assam, Meghalaya and Arunachal Pradesh.
और साथ ही साथ मैक्सिमम टेम्परेचर इज वेरी लाइकली टू बी अबव नॉर्मल बाय 4 to 5 degrees Celsius. আকাশলংঘী মূল্যবৃদ্ধিৰ পিছতো চৰম দায়িত্বহীন মন্তব্য কৰি আহিছে বিজেপি মন্ত্ৰী বিধায়কে এইবাৰ মূল্যবৃদ্ধিক লৈ তুলুঙা মন্তব্য কৰিলে খুদ যোগান মন্ত্ৰী ৰঞ্জিত দাসে কিন্তু কি ক'লে যোগান মন্ত্ৰীগৰাকীয়ে আমাৰ এক বিশেষ প্ৰতিবেদন বস্তুৰ দাম হুৰাহুৰে বাঢ়িছে নেতাই দিছে অৰ্থনীতিৰ সংজ্ঞা দিছে উদ্ভট যুক্তি উপলুঙা কৰিছে গ্ৰাহকক সাইকেল লৈ যাওঁ এখন বাইকত চিন্তা কৰি অহা কৰক এটা মানুহক দুটা ভেকচিন লগাব 2400 টকা এই টকাবিলাক ক'ৰ পৰা আহিব পেট্ৰলৰ কথাটো পাহৰি আজিৰ দিনত মই ভাবোঁ আমিতো হয় কষ্ট হয় কিন্তু আমি পূজাটো অলপ এই সময়ত যি উৎপাদন হ'ব লাগিছিলে সেই উৎপাদনৰ যি ৰেট এই হাৰটো আমাৰ বহু কম আছে মূল্যবৃদ্ধিক লৈ অসমৰ মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে চিন্তিত কিন্তু ব্যৱস্থাহে নলয় মন্ত্ৰীগণে বিপৰীতে অৰ্থনীতিৰ সূত্ৰ গাইছে যোগান মন্ত্ৰীয়ে সূত্ৰ যোগান আৰু চাহিদাৰ সূত্ৰ মন্ত্ৰী ৰঞ্জিত দাসে এতিয়া অৰ্থনীতিৰ সূত্ৰ গাই সময় পাৰ কৰিছে সাধাৰণ লোকৰ কঁকাল ভাঙি পৰিছে প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য চৰকাৰৰ নেতা মন্ত্ৰীয়ে কিন্তু প্ৰলাভে বকিছে মন্ত্ৰী ৰঞ্জিত দাসৰ নিচুকনি পেট্ৰলৰ দাম অসমতকৈ আগতে হেনো আন ৰাজ্যত 100 টকা হ'ল অসমত এতিয়াহে 100 টকা হৈছে পেট্ৰলৰ দাম কিন্তু আমাৰ আগতে অসমতকৈ কিন্তু অন্য ৰাজ্যত কিন্তু 100 টকা কেতিয়াবাই হয় তেতিয়া কিন্তু আমাক কিন্তু কোনো ধন্যবাদ দিয়া নাই যে অসমত এতিয়ালৈ 100 টকা হোৱা নাই পেট্ৰলৰ কথা বাৰু ৰাইজে বুজিলে এইবাৰ দালি চাউলৰ আখ্যান গুৱাহাটী বা শিলচৰ বা ডিব্ৰুগড় বা বঙাইগাঁৱত যে বাঢ়িছে সেইটো নহয় আমি যদি মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ যদি তালিকাখন যিখন তালিকা সন্ধিয়া তেওঁলোকে প্ৰকাশ কৰে তেওঁলোকৰ পৰ্টেলত সেইটো যদি চাওঁ আমি দেখা পাওঁ যে বেংগলোৰত যি দাম আছে আমাৰ ইয়াতো অসমতো হয়তো কম বেছি পৰিমাণে ক'ৰবাত হয়তো 1 টকা কম আছে হয়তো ক'ৰবাত 1 টকা হয়তো বেছি আছে গতিকে এইটো সৰ্বভাৰতীয় পৰ্যায়ত এই মূল্যবৃদ্ধিটো হৈ আছে গতিকে অসমৰ ৰাইজে যিহেতু বিবেকিক অসমৰ ৰাইজে বুজি পায় জানি পায় মূল্যবৃদ্ধি কেৱল অসমতে নহয় সমগ্ৰ দেশতে হৈছে পিছে মূল্যবৃদ্ধি হ'লেও উপ নিৰ্বাচনত বিজেপি দলে 5খন আসনতে জয়ী হ'ব মন্ত্ৰীৰ দাবী 100 টকা লিটাৰ পেট্ৰল ভৰাই 240 টকীয়া মিঠাতেল খাই হ'লেও ৰাইজে বিজেপিকে ভোট দিব ডিমাণ্ড ছাপ্লাইৰ থিয়ৰী গোৱা ৰঞ্জিত দাসে প্ৰথম মন্ত্ৰী নহয় নাও বুৰিলেও টিঙৰ পৰা ননমা ভৱেশ কলিতায়ো দিছিল মহৎ বাণী সাইকেল লৈ যাওঁ এখন বাইকত চিন্তা কৰি অহা কৰক একেদৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মহৎ বাণী এটা মানুহক দুটা ভেকচিন লগাব 2400 টকা এই টকাবিলাক ক'ৰ পৰা আহিব ইফালে আকৌ সাংসদ কুইনুজাৰ মহৎ বাণী পেট্ৰলৰ কথাটো পাহৰি আজিৰ দিনত মই ভাবোঁ আমিতো হয় কষ্ট হয় কিন্তু আমি পূজাটো অলপ এনেদৰে বিলাসী জীৱন কটোৱা আমাৰ মন্ত্ৰীগণে দিছে মূল্যবৃদ্ধিৰ ব্যাখ্যা চৰা দামত ত্ৰাহি মধুসূদন দেখা গ্ৰাহক ৰাইজক ইজনৰ পিছত সিজন মন্ত্ৰীয়ে কৰিছে উপলুঙা পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচন আহিলেই বিজেপিয়ে পুতলাৰ দৰে ব্যৱহাৰ কৰে দেশৰ 3টা তদন্তকাৰী সংস্থাক এই বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ উপ নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া এনেদৰে আৰম্ভ হৈছে ৰাজনীতিৰ বুকা ছটিওৱাৰ খেল বিজেপিয়ে পুতলাৰ দৰে ব্যৱহাৰ কৰে তদন্তকাৰী সংস্থাক নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰে ইডি আইটি আৰু চিবিআই বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰিপুণ বৰাৰ উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ গৰম হৈছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ এইবাৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা নিৰ্বাচনৰ সময়ত বিজেপিয়ে 3টা তদন্তকাৰী সংস্থাক পুতলাৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছী নেতাজনৰ নিৰ্বাচন আহিলেই বিজেপিয়ে ব্যৱহাৰ কৰে ইডি আইটি আৰু চিবিআই এই ইডি ইনকাম টেক্স আৰু আপোনাৰ চিবিআই কংগ্ৰেছৰ দিনত কেতিয়াও এনেকুৱা হৈছিল কংগ্ৰেছে এই 3টা বিভাগৰ যিটো তেওঁলোকে ল উইল টেক ইটছ অ'ন কোৰ্চ কংগ্ৰেছৰ দিনত আছিল ল উইল টেক ইটছ অ'ন কোৰ্চ আইনে সদায় নিজৰ ধাৰা কিন্তু আজি বিজেপিৰ দিনত ইমান ৰাজনৈতিক প্ৰতিশোধ পৰায়ণ যে তেওঁলোকে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থত পুতলাৰ দৰে এই সংস্থাকেইটা তেওঁলোকে বিভিন্ন সময়ত ব্যৱহাৰ কৰিছে আৰু সময়বিলাক তেতিয়া যেতিয়া ইলেকশ্যন চলে ইলেকশ্যনৰ সময়ত তেওঁলোকে ব্যৱহাৰ কৰে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে
বিজেপিয়ে লৈছে ৰাজনৈতিক প্ৰতিশোধৰ আশ্ৰয়। এই অভিযোগ ৰিপুণ বৰাৰ। বিভিন্ন অভিযোগত বিজেপিয়ে বিৰোধী নেতাৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাৰ দ্বাৰা অভিযান চলোৱাৰ অভিযোগ কংগ্ৰেছী নেতাজনৰ। 2021 21 ফেব্ৰুৱাৰীত মমতা বেনাৰ্জীসহ 3জনৰ বিৰুদ্ধে চলিছিল তদন্ত। তৃণমূল কংগ্ৰেছক হেঁচা প্ৰদান কৰিবলৈ তদন্তকাৰী সংস্থাই 9 বাৰকৈ অভিযান চলোৱা বুলি মন্তব্য ৰিপুণ বৰাৰ। জ্যেষ্ঠ নেতা পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ বৰ্তমান সাংসদ হ'ল তামিলনাডুৰ কাৰ্তিক চিদাম্বৰম, এই দুয়োজনক বিজেপিয়ে পুৰণি গোচৰত কেৱল প্ৰতিশোধ পৰায়ণমূলকভাৱে দীৰ্ঘদিন CBI কেছত জেলত আবদ্ধ কৰি ৰাখিছে। বৰ্তমান কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি DK শিৱকুমাৰ, এই DK শিৱকুমাৰকো মনে সজা গোচৰ ED CBI সকলো লগাই তেওঁকো দীৰ্ঘদিন ধৰি CBI জেলত আবদ্ধ কৰি ৰাখিছে। 2021 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে মমতা বেনাৰ্জী তেতিয়াৰ মুখ্যমন্ত্ৰী এই অৰ্থাৎ তৃণমূলক প্ৰেছাৰত ৰাখিবৰ কাৰণে, মমতা বেনাৰ্জীক ডিছক্ৰেডিট কৰিবৰ কাৰণে তেওঁৰ ভতিজা সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা নাৰুলা আৰু তেওঁৰ খুৰীখালী, এই 3গৰাকীক প্ৰথম টাৰ্গেট কৰিছে কেম্পেইন চলি থকা অৱস্থা। একেদৰে নিৰ্বাচনৰ পূৰ্বে মায়াৱতীৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাই জব্দ কৰিছিল 104 কোটি টকা। কিন্তু পিছত জব্দ কৰা ধনখিনি বৈধ বুলি ঘোষণা কৰিছিল তদন্তকাৰী সংস্থাটোৱে। একেদৰে কেৰালাত নিৰ্বাচনৰ সময়ত CPIMৰ বিৰুদ্ধে উঠি পৰি লাগিছিল বিজেপি। আনহাতে আহমেদ পেটেলৰ বিৰুদ্ধেও বিজেপিয়ে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ ৰিপুণ বৰাৰ। মায়াৱতী BSP পাৰ্টিক বিজেপি ED লগাই ইনকাম টেক্স আৰু ED মিলি ৰেড কৰি 104 কোটি টকা তেওঁৰ পৰা ইলিগেল টকা বুলি লৈ গ'ল। উদ্দেশ্য দুটা, এটা হৈছে এইটোৰ যোগেদি মায়াৱতীৰ ইমেজটো আমি উত্তৰ প্ৰদেশত বেয়া কৰি দিওঁ আৰু সেই টকাখিনি যাতে তেওঁ ইলেকশ্যনত ব্যৱহাৰ কৰিব নোৱাৰে। ইলেকশ্যন হৈ গ'ল, বিজেপি জিকিলে, আদিত্যনাথ মুখ্যমন্ত্ৰী হ'ল আৰু তাৰ 2 মাহৰ পিছত ইলেকশ্যন কমিশ্যনে এই টকাখিনি জেনুইন মানি বুলি মায়াৱতীক ঘূৰাই দিলে। প্ৰয়াত আহমেদ পেটেল 2018 তেওঁ গুজৰাটৰ পৰা ৰাজ্যসভাৰ MP তেওঁ নিৰ্বাচিত কৰিছে, মাত্ৰ 2টা ভোটৰ ডিফাৰেঞ্চ। ৰাজ্যসভা ইলেকশ্যনৰ মাজত 3 দিন নে 4 দিন বাকী আছে কেম্পেইন, মানে ভোটিঙলৈ 3 দিন নে 4 দিন বাকী থকা সময়ত ষ্টাৰ্লিং বায়'টেক লোন ডিফল্ট নামৰ এটা গোচৰত আহমেদ পেটেল আৰু তেওঁৰ পুত্ৰ। অৱশ্যে বিজেপি নেতা মুকুল ৰয় আৰু সুৰেন্দ্ৰ ৰয় সাৰদা কেলেংকাৰীৰ অভিযুক্ত হোৱাৰ পিছতো তদন্ত নহল বুলি মন্তব্য কৰে কংগ্ৰেছী নেতাজনে। এই সাৰদা কেলেংকাৰী গোচৰত শতাব্দী ৰয় আৰু কুণাল ঘোষক তোমালোকে তৃণমূলৰ হ'ল কাৰণে তোমালোকে জেৰা কৰিলা, কিন্তু মুকুল ৰয় তেতিয়া আগতে তৃণমূলৰ আছিলে, বিজেপিত জইন কৰিলে। মুকুল ৰয় আৰু শুভেন্দু অধিকাৰী আপোনালোকে জানে বৰ্তমান ৱেষ্ট বেংগলৰ লিডাৰ অফ দি অপজিশ্যন, এওঁলোক 2জনো সাৰদাত আছে, এওঁলোক 2জনো তৃণমূলত আছে। 2জন তৃণমূলত আছিলে, 2জনৰ নাম সাৰদা কেলেংকাৰীত আছে আৰু 2জনে বিধানসভাত কেণ্ডিডেট, বিজেপিৰ কেণ্ডিডেট। কিন্তু এওঁলোকক হ'লে বিজেপিয়ে না ৰেড কৰিছে না জেৰা, এওঁলোকক একো অসৎ চিন্তা আৰু অসৎ উদ্দেশ্যৰে চৰকাৰ গঠনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰক ফেচিবাদী আখ্যা দিলে ৰিপুণ বৰাই। এইটো কমপ্লিটলি ফেচিবাদ। তই মোৰ বিৰুদ্ধে মাত মাতিবি, তোক জেলত ক'ত গণতন্ত্ৰ? তই মোৰ বিৰুদ্ধে মাত মাতিবি, তোক CBI লগাই, তই মোৰ বিৰুদ্ধে মাত মাতিবি, তোক ED লগাই। কিন্তু এইটো ফেচিবাদ, এইটো ক'ত গণতন্ত্ৰ? উপ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া এনেদৰে আৰম্ভ হৈছে ৰাজনীতিৰ বোকা ছটিওৱাৰ খেল। ৰাজনৈতিক দলৰ অভিযোগ প্ৰতি অভিযোগত এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি।
কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ, ইয়া চিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী। প্ৰথমটো খবৰ ফিলবাৰীৰ। শিক্ষয়িত্ৰী অপমানক লৈ ফিলবাৰীত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ল ঠিকেই, কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীত হ'ব নোৱাৰিলে সভাত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী তথা দলীয় নেতা। প্ৰশাসনৰ লোকো উপস্থিত থকা সভাখনত শিক্ষয়িত্ৰীগৰাকীক শিক্ষাৰ্থীয়ে আঁঠু ল'বলৈ বাধ্য কৰোৱা ঘটনাটোৰ সন্দৰ্ভত সৃষ্টি হয় তীব্ৰ বাঘ বিতণ্ডা। নিউজ 18 এই ভয়ংকৰ কাণ্ড পোহৰলৈ অনাৰ পিছতে আজি অনুষ্ঠিত কৰা হৈছিল এই ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতি। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়। প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ আহে যদিও দোষী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথা একাংশ লোকৰ মনত সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টি। নিশ্চিত ৰূপতে খবৰটোৱে এতিয়া ছ'চিয়েল মিডিয়া ওৰফে সংবাদ মাধ্যমতো যথেষ্ট খলকনি তুলিছে। শিক্ষয়িত্ৰী এগৰাকীয়ে আঁঠু লৈছিল ছাত্ৰ ছাত্ৰীৰ ওচৰত, সেই ঘটনাক লৈহে দিয়া হৈছিল এই সভাখন। কিন্তু সভাখনত নমনীয় স্থিতি গ্ৰহণ কৰিলে সভাৰ লোকসকলে বা কৰ্তৃপক্ষ। শিক্ষয়িত্ৰীৰ অপমানক লৈ ফিলবাৰীত এখন ৰাজহুৱা বিশাল সভা আয়োজন কৰা হ'ল ঠিকেই, কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীতই হ'ব নোৱাৰিলে সভাত উপস্থিত থকা শিক্ষক শিক্ষাৰ্থী তথা দলীয় নেতাসকলে। প্ৰশাসনৰ লোকো উপস্থিত আছিল সভাখনত। শিক্ষাৰ্থীৰ সন্মুখত শিক্ষয়িত্ৰীগৰাকীয়ে আঁঠু ল'বলৈ বাধ্য কৰা এই ঘটনাটোৰ সন্দৰ্ভত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল, যিটো নিউজ 18 আনিছিল পোহৰলৈ। আৰু তাৰ পাছতে অনুষ্ঠিত হৈছিল ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতিৰ। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়। প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ ঠিকেই আহে, কিন্তু দোষী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথাই একাংশ লোকৰ মনত এতিয়া সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ। মূল বিষয়বস্তুটোৱে হ'ল আচলতে সভাপতিৰ আসনখনক লৈ মূল কথাটো হৈছে যে ৰাইজে বিচাৰিছিলে যে ৰাইজৰ যিহেতু ৰাজহুৱা সভা, সেইবাবে ৰাইজৰ মাজৰ পৰা কোনোবা এগৰাকী সভাপতি হওক। আৰু তাৰ বাবে ফিলবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক জ্যেষ্ঠ ব্যক্তি দ্ৰোণচাৰিঙা ফুকন ছাৰৰ নামটো ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ কৰিছিলে। কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডি আছিলে, এতিয়া নতুনকৈ যে আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল তাৰ গভৰ্ণিং বডি এতিয়ালৈকে গঠন হোৱাই নাই। কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ যিগৰাকী প্ৰেছিডেণ্ট সভাপতি, তেখেতে তাৰমানে আজি সভাখন সভাপতিত্ব কৰিমেই বুলি তেখেতে আকুৰগোজকে ধৰিছে। আৰু ৰাইজে প্ৰস্তাৱ কৰা মতেও তেওঁ মানি নলয়। আৰু যেতিয়া দ্ৰোণচাৰিঙা ফুকন ছাৰক ৰাইজে সভাপতি পাতিব বিচাৰিলে, তেতিয়া তেখেতে মানে মঞ্চ এৰি পিনে তেওঁ গুচি গৈছে। তাৰপৰা যি কি নহওক, ৰাইজে অৱশেষত তেখেতে যেতিয়া আকুৰগোজকে লাগিলে, ৰাইজে মানি ল'লে, ঠিক আছে আপুনিয়ে কৰক, আমি সকলোৱে সুমীমাংসা বিচাৰিছোঁ। কিন্তু সভাপতি হৈয়ে এনেকুৱা ধৰণৰ কিছুমান তেওঁ ৰুলিং দিলে, যিখিনি ৰুলিঙক লৈ পিনে ৰাইজ আকৌ বিতুষ্ট হৈ পৰিছিলে। আমি বিচাৰোঁ এটা সুমীমাংসাহে হ'ব লাগে। গুড মৰ্ণিং 18ৰ দ্বিতীয়াংশলৈ স্বাগতম। ৰাজ্য জোকাৰি যোৱা ফিলবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ সন্মুখত সাষ্টাংগে সেৱা কৰা ক্ষমা খোজা এই কাণ্ডৰ ৰাজহুৱা সভাত সকলো বিতৰ্ক শেষ কৰিলে পুনৰ আগৰ দৰে শৈক্ষিক সামাজিক নিকা এখন সমাজৰ পৰিৱেশ ঘূৰাই আনিবলৈ সকলোকে আহ্বান জনায়। কোনোৱে যাতে আইনী মেৰপাকত নোসোমায় তাৰ বাবেও আহ্বান জনায় সভায়। ইয়াৰ উপৰি ৩,০০০ টকাকৈ অনুদান লোৱা বিষয়টোত কেৱল মাত্ৰ প্ৰথম বৰ্ষতেহে এই অনুদান লৈ দ্বিতীয় বৰ্ষত ৩,০০০ টকা নোলোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰে সভাখন। এই ঘটনাৰ বাবে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপসভাপতি কৰ্ণ বৰগোহাঁইক সদৌ অসম ছাত্ৰ সন্থাই সংগঠনৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। পুনৰ বিবেচনা কৰিবলৈ তেওঁলোকে ৰাজহুৱা সভাত আকৌ অনুৰোধ জনায়। এই ৰাজহুৱা সভাতে নিজৰ কৰ্মকাণ্ডত অনুতপ্ত কৰ্ণ বৰগোহাঁয়ে হুক হুকাই কান্দি উঠে। বাতাবৰণ, এটা সুন্দৰ শৈক্ষিক পৰিৱেশ আমাৰ সমাজলৈ ঘূৰি আহিব লাগে। আৰু যাতে সকলোৱে এই মিডিয়াত আকৌ বাৰে বাৰে যাতে এই স্বাক্ষৰ উদ্ধ যিটো মৰ্মান্তিক মোৰ ক্ষেত্ৰত হ'ল,
এই কথাটো বাৰে বাৰে যাতে পৰিৱেশন হৈ নাথাকে, প্ৰকাশ হৈ নাথাকে, তাৰ প্ৰতি সকলোৰে বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। এইটো এটা নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে, আগতেও হোৱা নাই, আগলৈও যাতে নহয়, কোনো শিক্ষকে যাতে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, কোনো ছাত্ৰই যাতে শিক্ষকক এনেকুৱা নকৰে, মই সকলো ছাত্ৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এনেকুৱা যাতে নহয়। গতিকে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, সকলো ৰাইজক অনুৰোধ কৰিছোঁ যে ধুনীয়া এটা সাম্প্ৰতিক পৰিৱেশ, শৈক্ষিক বাতাবৰণ যিটো মই বিচাৰিছিলোঁ আজি 27 বছৰ, প্ৰায় 27 বছৰে চাকৰি কৰি যিটো মই গঢ়ি তুলিছিলোঁ ফিলবাৰীত, সেই পৰিৱেশটো যাতে পুনৰ ঘূৰাই আনক, এই কথাটো যাতে প্ৰচাৰ হৈ নাথাকক আৰু সকলোৱে শান্তিৰ পৰিৱেশলৈ আহক। অশান্তিটো মানুহে কোনেও নিবিচাৰে, হঠাৎ হৈ গৈছে। মই মোৰ নাবালক ছাত্ৰসকলক মই ইতিমধ্যেই সেৱা কৰি মই ক্ষমা খুজিছোঁ, তেওঁলোকে মোক বেয়া পাইছে যদি। গতিকে এই কথাটো এৰি দিব লাগে, ৰাইজে এৰি দিব লাগে বুলি অনুভৱ কৰিছোঁ। অসুবিধা নাই, কিন্তু ছাত্ৰ ছাত্ৰী এলেকা উন্নত ছাত্ৰ ছাত্ৰীসকলৰ আগত মই লজ্জিত হৈছোঁ। পইচা লাভ কৰিবলৈ মোক অপমান কৰা হৈছে, আপোনালোকে দেখিছে মই কি দুৰ্নীতি কৰিলোঁ। আপোনালোকে দেখক, প্ৰমাণ দিয়ক। আপোনালোকে কিবা প্ৰমাণ দিব পাৰিব নেকি? যদি প্ৰমাণ দিব নোৱাৰে, মোক কি কাৰণে অসন্মান কৰা হৈছে? সঁচাকৈ ফিজ বেছিকৈ লৈছিলে? নাই লোৱা, পইচাও লোৱা। কি হৈছিলে? ফিজ বেছিকৈ বেছিকৈ নাই হোৱা, নাই লোৱা। আমাক অভিভাৱকসকলে ডনেশ্যন দিছে, আমি কোনো ফিজ লোৱা নাই। অভিভাৱকসকলে দিম বুলি কৈছে, আমি এতিয়াই দিয়া সকলো তেখেতসকলে নিজে দিম বুলি কৈছে। এই পাপৰটো সংগঠনবিলাকে জানিব, মই কি জানো? এই সংগঠনবিলাকে জানিব কালি কি কাৰণে কৰ্ণপুৰা গুৱাহাটী ছাত্ৰহঁতৰ পৰা খেদাবলগীয়া হ'ল। কি কাৰণে খেদালে কৰ্ণপুৰা গুৱাহাটী? ফিলবাৰী ছাত্ৰ সন্থাই কি কাৰণে ৰিজাইন দিছে? সাময়িকভাৱে কি কাৰণে ৰিজাইন দিছে? তাহাঁতি এইটো মানে সমস্যাৰ সৃষ্টি কৰি কেনে এতিয়া পলায়নবাদী মনোভাৱ, কি কাৰণে সিহঁতি সাময়িকভাৱে ৰিজাইন দিছে? আপোনাৰ সিদ্ধান্ত কি হ'ব? মোৰ সিদ্ধান্ত কি হ'ব? তাৰমানে এই ইহঁতি তাৰমানে উদ্যম দক্ষি দিয়ে, ভালকৈ ফিলবাৰী পৰিৱেশটো ভাল হ'বলৈ নিদিয়ে। যি এটা অবাঞ্ছিত ঘটনা ঘটিছিল, সেই ঘটনাৰ সন্দৰ্ভত আজি এটা ৰাজহুৱা সভা অনুষ্ঠিত হ'ল। এই ৰাজহুৱা সভাত বিভিন্ন দল, সংগঠন, শুভাকাংক্ষী ৰাইজ তথা অঞ্চলটোৰ সচেতন ৰাইজ উপস্থিত হৈ সকলো দিশ বিবেচনা কৰি এই যি ঘটনা ঘটিছিল, সেই অবাঞ্ছিত ঘটনাটো আজি ইয়াতেই সমাপ্ত কৰা হয়। ইয়াৰ পিছৰ পৰা কোনো ধৰণৰ আমি এই ঘটনাক লৈ বিতৰ্ক কৰিবলৈ নাই। গতিকে আমি সকলো মিডিয়া পাৰ্চনকো জনাইছোঁ, যিহেতু আমি সিদ্ধান্তৰ যোগেদি, ৰাজহুৱা সভাৰ যোগেদি সকলো মীমাংসা হৈছে বুলি ধৰি লৈছোঁ। আৰু এই অবাঞ্ছিত ঘটনাক লৈ আমি কাকো দোষাৰোপ কৰিব বিচৰা নাই। কম বেছি পৰিমাণে যি দুখ ত্ৰুটি আছিল, বহুতৰ আছিল, সেই সকলো মীমাংসা কৰি আজি একগোট হৈ আমি ফিলবাৰীৰ উন্নতিৰ হকে কামত আগবাঢ়িম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি সমবেত হৈছোঁ। গতিকে আমাৰ মাজত কোনো ভেদাভেদ নাই আৰু বাহিৰৰ পক্ষৰ পৰাও এই বিষয়টো লৈ যাতে বিতৰ্কৰ সৃষ্টি নকৰে, আমি তাকে কামনা কৰিছোঁ। আৰু আমাৰ ফিলবাৰীখন আগতে যেনেধৰণে আছিল, আমি আগলৈ খুব সুন্দৰভাৱে আগুৱাই নিম। আৰু ফিলবাৰী ছিনিয়ৰ ছেকেণ্ডেৰীক লৈ কিবা যদি ভুল বাৰ্তা গৈছিল, সেই বাৰ্তা ইমানতে সমাপ্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ সকলোকে। ৰাজ্যত তুংগত উঠিছে উপনিৰ্বাচনৰ কুচকাৱাজ। শাসক বিৰোধী সকলো সাজু হৈছে উপনিৰ্বাচনৰ বাবে। 5 সমষ্টিৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 31 জন প্ৰাৰ্থীয়ে। উপনিৰ্বাচনৰ বাবে বৈধৰূপে বিবেচিত হৈছিল মুঠ 39 জন প্ৰাৰ্থীৰ মনোনয়ন। অৱশ্যে 8 জন প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছে মনোনয়ন।
ইয়াৰ ভিতৰত তামুলপুৰ সমষ্টিৰ 3জন আৰু গোসাইগাঁও সমষ্টিৰ 5জন প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ 30 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত গোসাইগাঁৱত 8জন তামুলপুৰত 6জন ভবানীপুৰত 8জন মৰিয়নিত 4জন আৰু থাউৰাত অৱতীৰ্ণ হ'ব 5জনকৈ প্ৰাৰ্থী জনামাকো এবাৰ যেহেতু তুংগত উঠিছে উপনিৰ্বাচনৰ কুচকাৱাজ শাসক বিৰোধী সকলো সাজু হৈছে উপনিৰ্বাচনৰ বাবে 5 সমষ্টিৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 31জন প্ৰাৰ্থীয়ে উপনিৰ্বাচনৰ বাবে বৈধৰূপে বিবেচিত হৈছিল 39জন প্ৰাৰ্থীৰ মনোনয়ন অৱশ্যে 8জন প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছে ইতিমধ্যে মনোনয়ন গতিকে এতিয়া 31গৰাকী প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইয়াৰে ভিতৰত তামুলপুৰ সমষ্টিত আছে 3জন গোসাইগাঁও সমষ্টিৰ প্ৰাৰ্থী 5জনে প্ৰাৰ্থীয়ে কৰিছে এতিয়া প্ৰত্যাহাৰ 30 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত গোসাইগাঁৱত 8জন তামুলপুৰত 6জন ভবানীপুৰত 8জন মৰিয়নিত 4জন আৰু থাউৰাত অৱতীৰ্ণ হ'ব 5জনকৈ প্ৰাৰ্থী ঢেকিয়াজুলিৰ গড়জুলি দলংখন সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে ছপাইনৰ ওপৰত থকা গুৰুত্বপূৰ্ণ দলংখন খহনীয়াৰ কবলত পৰি মৰণ ফান্দত পৰিণত হোৱাত উক্ত দলংখনেৰে যাতায়াত এক প্ৰকাৰে ব্যাহত হৈ পৰিছে ঢেকিয়াজুলিৰ পানবাৰী হীৰাজুলি চাহবাগিচাকে ধৰি কেইবাটাও অঞ্চলক সংযোগ কৰে এই গড়জুলি দলংখনে খহনীয়াৰ কবলত পৰি শেহতীয়াকৈ দলংখন মৰণ ফান্দত পৰিণত হোৱাত উক্ত দলংখনত বাঁহৰ চাং দি বাইক আৰু চাইকেল কোনো মতে ইপাৰ সিপাৰ যদিও 4চকীয়া বাহন দলংখনত যাতায়াত কৰিবই নোৱাৰে এনে এক শোচনীয় পৰিৱেশে সৃষ্টি কৰিছে এতিয়া এই দলংখনত ঢেকিয়াজুলিৰ গড়জুলি দলং এইখন পানবাৰীৰ এই গড়জুলি দলংখনেদি বহুকেইখন চাহ বাগিচা আৰু গাঁৱৰ ৰাইজে অহা যোৱা কৰে কিন্তু সম্প্ৰতি এই দলংখন এনেধৰণে জৰাজীৰ্ণ হৈ পৰাত এতিয়া এই অঞ্চলৰ ৰাইজে ভীষণ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু এই ক্ষেত্ৰত বিয়াগুমজি গড় ৰপ্তানি বিভাগ তথা স্থানীয় পঞ্চায়তো এই দলংখন মেৰামতি কৰি দি এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সুব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই পোনে পোনে মই সেই দৃশ্য দেখাব বিচাৰিছোঁ এয়াই হৈছে যি ছপাই নৈৰ ৰূপত থকা অতি গুৰুত্বপূৰ্ণ দলংখন আৰু দলংখন সম্প্ৰতি এনেধৰণে জৰাজীৰ্ণ হৈ পৰিছে জৰাজীৰ্ণ হৈ পৰাত এই পথেৰে আচলতে যাতায়াত কৰোঁতে ভীষণ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু ডাঙৰ যান বাহন চলাচল এই পথেৰে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ছপাই নৈৰ যি প্ৰবল গৰাখহনীয়া এই গৰাখহনীয়াৰ কবলত পৰি এই দলংখন সম্প্ৰতি এনেধৰণে জৰাজীৰ্ণ হৈ পৰিছে আমি কথা পাতিম ইয়াৰে স্থানীয় যুৱক আছে যুৱকৰ সৈতে কি ক'ব হয় এইখন ঢেকিয়াজুলি সমষ্টিৰ পানবাৰী পঞ্চায়তৰ গড়জুলি গাঁওখন যি মূল পথ হয় সেইখন দলংখন মানে ছপাই নদীৰ খহনীয়াই মানে এখন দলংখন ভাঙি পেলাইছিলে কিন্তু ইয়াত কোনো ধৰণৰ মানে গড়কাপ্তানি বিভাগে যে অলপ মেৰামতিৰ কাম কৰি দিলে এইখন ৰাস্তা দি মানে এম্বুলেন্স অহা যোৱা কৰিব পাৰিব গাড়ী চাড়ী অহা যোৱা কৰিব পাৰিব কিন্তু তেখেতসকলৰ কাণসাৰ নাই আচলতে এইখন দলং যেতিয়া বেয়া হৈছিলে বৰ্ড এখন মাৰি দিব লাগে বৰ্ড এখনো মাৰা নাই তেখেতসকলৰ ইমান মানে হেৰি নাই যে এইখন দলংখন অলপ মেৰামতি কৰি দিলে যে কিমান ছাত্ৰ ছাত্ৰী মূল পঞ্চায়ত অৱস্থিত আছে এইখিনিতে আমাৰ আৰু পঞ্চায়তত কেইবাখন বাগিচা বা গাঁৱৰ মানুহখিনি পঞ্চায়তলৈ আহে স্কুল আছে স্কুলত আহে কিন্তু মেৰামতি কৰি দিবলৈ সিহঁতৰ অকণ সময় নাই আমাৰ বহুত অসুবিধা হৈ আছে ৰাইজে মানে এই মূল ঢেকিয়াজুলি আমাৰ এইটোৱে মূল পথ হয় অহা যোৱাৰ কাৰণে ঢেকিয়াজুলি টাউনখন যোৱা হয় হস্পিটাল স্কুল গোটেই এইখন ৰাস্তা দিয়ে যোৱা হয় কিন্তু এইখন ৰাস্তা তেখেতসকলে যে বৰ্ড এখন মাৰি দিব লাগে গাড়ী যদি আহি কেতিয়াবা এক্সিডেণ্ট দুৰ্ঘটনা হৈ যায় তেতিয়াহে তেখেতসকলৰ কাণসাৰ পাব চাগে তাৰ আগতে তেখেতসকলৰ কাণসাৰে নাই যে অলপ এটা বৰ্ড মাৰি দিব লাগে দুৰ্ঘটনা হোৱাৰ আশংকা বহুত মানে ছাত্ৰ ছাত্ৰী সৰু সৰু ছাত্ৰ ছাত্ৰী স্কুল অহা যোৱা কৰে এইটো ৰাস্তা দিয়ে আৰু এই বাঁহৰ যেনেকৈ অলপ পাতি দিয়া হৈছে পাৰ হোৱাৰ নিচিনাকৈ কিন্তু বহুত অসুবিধা হৈ আছে এইখনত নিশ্চয়কৈ আচলতে এই দলংখনত যে দুৰ্ঘটনাও হ'ব পাৰে তাকো আশংকা কৰিছে স্থানীয় লোকসকলে হয় হ'ব পাৰে ছাৰ এইটো ভালকে এবাৰ কাম কৰিছিলে বাঁহৰ কাম কৰিছিলে তো থকা নাই বাৰিষাত গুচি গৈছে তো আমাৰ অহা যোৱা বহুত অসুবিধা হৈছে আৰু সেয়া আছিল মিছামাৰীৰ সাংবাদিক হৰেণ ভূমিজৰ এক প্ৰতিবেদন ধন্যবাদ জনাইছোঁ হৰেণ ভূমিজ আপোনাক খবৰ এইদৰে অব্যাহত থাকিব লৈছোঁ আন এটা বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম
নমস্কাৰ ইয়া চিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ ফিলবাৰীৰ শিক্ষয়িত্ৰী অপমানক লৈ ফিলবাৰীত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ল ঠিকে কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীত হ'ব নোৱাৰিলে সভাত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী তথা দলীয় নেতা প্ৰশাসনৰ লোক উপস্থিত থকা সভাখনত শিক্ষয়িত্ৰীগৰাকী শিক্ষাৰ্থীয়ে আঁঠু ল'বলৈ বাধ্য কৰোৱা ঘটনাটোৰ সন্দৰ্ভত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডা নিউজ 18 এই ভয়ংকৰ কাণ্ড পোহৰলৈ অনাৰ পিছতে আজি অনুষ্ঠিত কৰা হৈছিল এই ৰাজহুৱা সভাখন কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতি সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয় প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ আহে যদি দুখী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি যেটো কথা একাংশ লোকৰ মনত সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টি নিশ্চিত ৰূপতে খবৰটোৱে এতিয়া ছ'চিয়েল মিডিয়া উৰফে সংবাদ মাধ্যমতো যথেষ্ট খলকনি তুলিছে শিক্ষয়িত্ৰী এগৰাকীয়ে আঁঠু লৈছিল ছাত্ৰ ছাত্ৰীৰ ওচৰত সেই ঘটনাক লৈহে দিয়া হৈছিল এই সভাখন কিন্তু সভাখনত নমনীয় স্থিতি গ্ৰহণ কৰিলে সভাৰ লোকসকলে বা কৰ্তৃপক্ষ শিক্ষয়িত্ৰী অপমানক লৈ ফিলবাৰীত এখন ৰাজহুৱা বিশাল সভা আয়োজন কৰা হ'ল ঠিকে কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীত হ'ব নোৱাৰিলে সভাত উপস্থিত থকা শিক্ষক শিক্ষাৰ্থী তথা দলীয় নেতাসকলে প্ৰশাসনৰ লোক উপস্থিত আছিল সভাখনত শিক্ষাৰ্থীৰ সন্মুখত শিক্ষয়িত্ৰীগৰাকীয়ে আঁঠু ল'বলৈ বাধ্য কৰা এই ঘটনাটোৰ সন্দৰ্ভত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল যেটো নিউজ 18 আনিছিল পোহৰলৈ আৰু তাৰ পাছতে অনুষ্ঠিত হৈছিল ৰাজহুৱা সভাখন সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতিৰ সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয় প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ ঠিকেই আহে কিন্তু দুখী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি যেটো কথাই একাংশ লোকৰ মনত এতিয়া সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ মূল বিষয়বস্তুটোৱে হ'ল আচলতে সভাপতি আসনখনক লৈ মূল কথাটো হৈছে যে ৰাইজে বিচাৰিছিলে যে ৰাইজৰ যিহেতু ৰাজহুৱা সভা সেইবাবে ৰাইজৰ মাজৰ পৰা কোনোবা এগৰাকী সভাপতি হওক আৰু তাৰ বাবে ফিলবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক জ্যেষ্ঠ ব্যক্তি দ্ৰোণচাৰিঙা ফুকন ছাৰৰ নামটো ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ কৰিছিলে কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডি আছিলে এতিয়া নতুনকৈ যে আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল তাৰ গভৰ্ণিং বডি এতিয়ালৈকে গঠন হোৱাই নাই কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ যিগৰাকী প্ৰেছিডেণ্ট সভাপতি তেখেতে তাৰমানে আজি সভাখন সভাপতিত্ব কৰিমেই বুলি তেখেতে আকুৰগোজকে ধৰিছে আৰু ৰাইজে প্ৰস্তাৱ কৰা মতেও তেওঁ মানি নলয় আৰু যেতিয়া দ্ৰোণচাৰিঙা ফুকন ছাৰক ৰাইজে সভাপতি পাতিব বিচাৰিলে তেতিয়া তেখেতে মানে মঞ্চ এৰি পিনে তেওঁ গুচি গৈছে তাৰপৰা যি কি নহওক ৰাইজে অৱশেষত তেখেতে যেতিয়া আকুৰগোজকে লাগিলে ৰাইজে মানি ল'লে ঠিক আছে আপুনিয়ে কৰক আমি সকলোৱে মীমাংসা বিচাৰিছোঁ কিন্তু সভাপতি হৈ এনেকুৱা ধৰণৰ কিছুমান তেওঁ ৰুলিং দিলে যিখিনি ৰুলিঙক লৈ পিনে ৰাইজ আকৌ বিতুষ্ট হৈ পৰিছিলে আমি বিচাৰোঁ এটা মীমাংসাহে হ'ব লাগে সংগঠনবিলাকে